দৰ্শকসকল আজি আপোনালোকৰ ওচৰলৈ মই এনেকুৱা এটা ৰেচিপি লৈ আহিছোঁ যিটো দেখিয়ে আপোনালোকে অনুমান কৰিব পাৰিছে খুবেই সোৱাদযুক্ত হ'ব বুলি লগতে কিন্তু উপকাৰীও আমাৰ দেহৰ কাৰণে আহকচোন দেৰি নকৰোঁ মইনো এই কণী আঞ্জাখন কিহেৰে বনালোঁ আপোনালোকক দেখুৱাম দৰ্শকসকল মই মামনে আকৌ এবাৰ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়া দেখিছেনে পালেংখিনি মই ধুইছোঁ পুৰা চাফা কৰি ল'লোঁ 3-4 বাৰমান ধুইছোঁ বালি যোৱালৈকে আৰু ধুইয়া ৰেডি কৰি লৈছোঁ এতিয়া এইখিনি মই মিক্সিত পিচি ল'ম ধুনীয়াকৈ ৰস উলিয়াই ল'ম মই ধোৱা চোৱা এইবোৰ দেখুৱাই থকা নাই ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু এয়া দেখিছে মই এয়া পেষ্ট কৰি ল'লোঁ অকণমান পানী দি দিছিলোঁ সেইকাৰণে এনেকুৱা ধুনীয়াকৈ হৈ গৈছে আৰু এয়া কণী বইল কৰি ল'লোঁ 5টা আৰু কণীকেইটা মই কটাৰীয়ে এনেকৈ ৰেপি লৈছোঁ ৰাউণ্ড কৰি দীঘলীয়াকৈ নহয় ৰাউণ্ডকৈ ৰেপি লৈছোঁ তেতিয়া এয়া দেখিছে এনেকৈ ৰেপি লৈছোঁ কি কাৰণে পিছত আপোনালোকে গম পাব বাৰু আৰু তেতিয়া মানে আঞ্জাখন দেখিবলৈ ভাল হয় সেইটোৱে আৰু গতিকে এয়া দেখিছে এনেকৈ মই ৰেপ দি লৈছোঁ ইতিমধ্যে মই কেৰাহীখন গেছত উঠাই দিছোঁ দেখিছেনে 1 চামুচ তেল দিছোঁ মাত্ৰ একেবাৰে কম তেলত বনাম আৰু এটা শুকান জলকীয়া ফুৰণ দিছোঁ গোন্ধটো ধুনীয়া আহিবৰ কাৰণে আৰু অকণমান এয়া ভাজিছোঁ তাত দেখিলেও দুটুকুৰা কৰি তাতে দি দিলোঁ আৰু এটা পিঁয়াজ সৰুকৈ কাটি তাতে দি দিছোঁ দি এতিয়া মই কেঁচা গোন্ধটো যোৱালৈকে এইখিনি অকণমান ভাজি ল'ম তেল কম দিয়াৰ কাৰণে আকৌ মোক কৃপণ বুলি নাভাবিব তেল মই যিমান পাৰি কমকৈ খাবলৈ চেষ্টা কৰোঁ কাৰণ অকলটো এখন আঞ্জাই নাখাওঁ ন আৰু কিবাকিবি লগত থাকিব তাতোতো তেল থাকিব আৰু এতিয়া এয়া আদা নহৰু অলপ থেতালি তাতে দি দিলোঁ দি সেইখিনিও কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'লোঁ আপোনালোকে যদি ইচ্ছা কৰে তেল সৰহকৈ দিও বনাব পাৰে আঞ্জাখন সেইটো আপোনালোকৰ কথা আৰু এয়া হালধি পাউডাৰ দিলোঁ জোখ অনুসৰি ধনিয়া পাউডাৰ আৰু অলপমান জিৰা পাউডাৰ আপোনালোকে জোখ অনুসৰি এই মছলাখিনি দিব আৰু বেলেগ মছলাও যদি এড কৰোঁ বুলি ভাবে দিব পাৰে আৰু চাওকচোন ভাজোতে একেবাৰে শুকাই গ'ল কেৰাহীটো তেল কমকৈ দিয়াৰ কাৰণে যি নহওক বাৰু এতিয়া ভজা হ'ল আৰু এতিয়া মই সেই পেষ্ট বনাই লোৱা পালেঙৰ ৰসখিনি দি দিছোঁ এয়া চাওক ধুনীয়াকৈ দি দিলোঁ আৰু দি অকণমান সময় এনেকৈ লৰাই ভাজি আছোঁ যাতে কেঁচা গোন্ধটো যায় সেইকাৰণে আৰু এনেকৈ লৰাই আছোঁ জুইটো কমকৈ ৰাখিছোঁ আৰু এতিয়া ইয়াতে মই অলপমান পানী দি দিছোঁ বাতিটো অখালিয়ে দি দিছোঁ তাত যিহেতু পালেং লাগি আছে সেইকাৰণে আৰু অকণমান পানী দিব লাগিব বাৰু পিছত কাৰণ মই অলপ জোল বনাম আৰু এই জোলৰেই ভাত খাম সেইকাৰণে সোৱাদ অনুসৰি নিমখ তাতে দিলোঁ দি আকৌ অকণমান সময় এনেকৈ লৰাই ভাজি আছোঁ আৰু ইয়া উতল আহিছে ধুনীয়াকৈ আৰু অকণমান শুহো গৈছে গতিকে অকণমান ইয়াতে দিলোঁ জালুকৰ পাউডাৰ আধা চামুচতকৈ অকণমান বেছি দিছোঁ মই যিহেতু বেলেগ জলকীয়া নিদিওঁ ইয়াত জালুক দিয়ে বনাম আৰু 1 চামুচ গৰম মছলা সৰু চামুচৰ গৰম মছলা দিছোঁ কম কৰি ডাঙৰ চামুচৰ নহয় আৰু সেইখিনি দিয়াৰ পাছতো এনেকৈ লৰাই দিছোঁ আৰু অলপমান শুহ গ'ল দেখিছে আৰু ভালকৈ পালেঙৰ গোন্ধটো গৈছে আৰু এতিয়া মই বইল কৰি ৰখা কণীকেইটা তাতে দি দিছোঁ এয়া আৰু কণীকেইটা দি অকণমান লৰাই দিছোঁ আৰু গেছটো কম কৰিয়ে ৰাখিছোঁ ইয়াত চাওকচোন দেখিছে এই যে কণীকেইটা কাটি দিছোঁ তেতিয়া ইয়াত ধুনীয়াকৈ পালেঙৰ ৰসবোৰ সোমাই যাব সেইকাৰণে অকণমান সময় ঢাকনি মাৰি কম জুইত সিজিবলৈ দিলোঁ পানী কম হোৱা ভাবি অকণমান পানীও এড কৰি দিছিলোঁ আৰু এয়া মোৰ আঞ্জাখন হৈ গ'ল দেখিছেনে কি ধুনীয়া লাগিছে ৰংটো এতিয়া আপোনালোকক একেবাৰে চাৰ্ভ কৰি দেখুৱাওঁ এয়া বাতিত চাওকচোন আৰু পালেঙৰ ৰসবোৰ এই কণীৰ মাজলৈ সোমাই যায় যে কণীটো খাই বহুত বেছি ভাল লাগে এই আঞ্জাখন হ'লে আৰু বেলেগ আঞ্জাৰ প্ৰয়োজনে নাই আশা কৰোঁ ৰেচিপিটো চাই নিশ্চয় ভাল পালে গতিকে লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ